লাইক এভৰি ইয়াৰ অসমত এইবছৰ বানপানীত মানুহৰ বৰ দুৰ্যোগ হৈছে। মানুহে ঘৰ হেৰুৱাইছে, প্ৰাণ হেৰুৱাইছে। কিন্তু এইবাৰৰ বানপানীটো আৰু অকণমান ভয়াৱহ ৰূপ এটা লৈছে, কাৰণ প্ৰথম কথা নোহোৱা অঞ্চলত বানপানী হৈছে, শিৱসাগৰ অঞ্চলত বানপানী নহয়। আৰু অভাৰনাইট, ৰাতাৰাত পানী হৈছে। হঠাৎ বৰষুণ হৈ পাহাৰৰ পৰা ঢল বাগৰি আহি গাঁৱকে গাঁও উটাই নিছে। এনেই আমি দেখো যে নৈখন বৰষুণ দি ভৰি যায়। এই কেইমাহ আমি জানো অসমত খুব বৰষুণ হয়, আৰু তাৰপিছত নৈখন ভৰাৰ পিছত পানী বাগৰি আমাৰ ঘৰে ঘৰে গাঁৱে গাঁৱে পানী বিয়পি পৰে, যিটো আমি সৰুৰ পৰা দেখি আহিছো। মোৰ ঘৰতে গুৱাহাটীত প্ৰত্যেক বছৰে পানী সোমায়। কিন্তু এই যিটো ৰূপ লৈছে বানপানী, হঠাৎ বৰ বেয়া অৱস্থা মানুহখিনিৰ। আমি খবৰ লৈছো ফোনৰ কানেকশ্যন নাই, ইলেক্ট্ৰিচিটি নাই, খোৱা পানী নাই, এনেকুৱা হৈছেগে। কিন্তু এতিয়া সাহায্য মানুহে পঠিয়াইছে যথেষ্ট, আৰু বান বিভাগৰ পৰা গম পাইছো যে বান বিভাগে সাহায্য যথেষ্ট গোট খাইছে। কিন্তু তেওঁলোকৰ প্ৰব্লেম হৈছে যে পঠিয়াব কেনেকে সেই জেগাবোৰ যেনেকুৱা অৱস্থা। কিন্তু কিছুমান জেগাত ৰিলিফ কেম্প বনাইছে। গতিকে আমি এটা কথা গম পালো, কি দৰকাৰ চেষ্টা কৰিছিলো, যে মানুহখিনিৰ খোৱা বোৱা যোগান ধৰিছে মানুহে, যদিও সৰু ল'ৰা ছোৱালীখিনি, একেবাৰে কণমানি শিশুখিনিক খুৱাবলৈ, তাত খানা বনাবলৈ সেইটো এটা অসুবিধা হৈছে। গতিকে আমি ইনষ্টেণ্ট বেবী ফুড যিটো দৰকাৰ হৈছে, তাৰ কাৰণে আমি যোগাৰ কৰি আছো যিমান পাৰো। সেই অঞ্চলটো মই মেছেজটো কৰিলো যে সেই অঞ্চলটো বিশেষকে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ ওচৰে পাজৰে অঞ্চলৰ যিখিনি, যদি ডেকা ল'ৰা ছোৱালীখিনি তোমালোকে যদি কোনোবাই ভলেণ্টিয়াৰ কৰিব খোজা, ৰিলিফ কেম্পখিনিলে আমি পঠিয়াব খুজিছো ইনষ্টেণ্ট চাইল্ড ফুড। চ' এই নম্বৰটো আছে, আমাৰ যিটো অৰ্গেনাইজেশ্যন আছে, তালৈ যাতে এবাৰ ফোন কৰা বা মেছেজ কৰা, আমাক যোগাযোগ কৰা, আৰু তোমালোকৰ সহায় পালে আমি এই বস্তুখিনি বিলাবলৈ সুবিধা হ'ব। সেইটো প্ৰথম কথা। আৰু তাৰপিছত পিছলে চাওঁ, আৰু যি দৰকাৰ হৈ যাব উইথ ইউৰ হেল্প আমি একেলগে কমিউনিকেট কৰি গৈ থাকিম, ইয়াতে যি পাৰো কৰিম। গতিকে খুব সোনকালে দৰকাৰ হৈছে সদ্যহতে এইখিনি দিয়া। গতিকে সোনকালে যাতে আমাক এই ফোন নাম্বাৰটো তলত যিটো লিখি দিছো, তালৈ যাতে এটা কল কৰা যদি ভলেণ্টিয়াৰ কৰিব খুজিছা যিসকলে।